নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 2025 বৰ্ষৰ শেষ পূৰ্ণিমা, অৰ্থাৎ কালিলৈ আঘোণ মাহৰ পূৰ্ণিমা। গতিকে প্ৰিয় দৰ্শক, আপুনি এই সুযোগ ভুলতো কেতিয়াও নেৰিব। নতুন বছৰটোত যদি আপুনি সুফল পাব বিচাৰে, আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰে, জীৱনৰ পৰা বিভিন্ন সমস্যা দূৰ কৰিব বিচাৰে, তেন্তে আপুনি এই আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ বছৰৰ শেষ পূৰ্ণিমাৰ দিনা আপুনি হাতত এমুঠি চাউল লৈ লগতে এটা মুদ্ৰা লৈ এটকীয়া আপুনি এই উপায় কৰক। আপুনি যদি এই আঘোণ মাহৰ অৰ্থাৎ বছৰৰ শেষ পূৰ্ণিমাৰ দিনা কালিলৈ আপুনি এই উপায় অৱলম্বন কৰিব পাৰে, তেতিয়াহ'লে আপুনি আগন্তুক নৱবৰ্ষত আপুনি খুব চমৎকাৰী ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰখনৰ পৰা আপোনাৰ জীৱনৰ পৰা দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্য আহিব, যাৰ ফলত আপোনাৰ জীৱনত আপোনাৰ ঘৰখনত এক আপুনি আচৰিত ৰাজভোগৰ সুযোগ লাভ কৰিব পাৰিব। যি আপুনি সুযোগ লাভ কৰিব, এই সুযোগে আপোনাক বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰিব, ৰক্ষা কৰিব। গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপুনি আগন্তুক 2026 বৰ্ষটোত আপুনি সুফল পাব বিচাৰে, সফলতা পাব বিচাৰে, জীৱনৰ পৰা বিভিন্ন দুখ দুৰ্গতি দূৰ কৰিব বিচাৰে, দুখ কষ্ট অপায় অমংগল এই সকলোবিলাকৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰে, মুক্ত হ'ব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপুনি চোৱাৰ পাছত আপোনাৰ নিশ্চয় উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। আপুনি আগন্তুক নতুন বৰ্ষত সুফল পাব বুলি আমাৰ বিশ্বাস। গতিকে আপুনি খুব ধ্যান দি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি এটা বিশেষ উপায়ৰ লগতে চাউল আৰু এটা মুদ্ৰাই কৰিব পৰা উপায়টোৰ লগতে আপোনাক বিশেষ কেইটামান কামৰ বিষয়ে শ্বেয়াৰ কৰিম। যিকেইটা কাম আপুনি এই আঘোণ মাহৰ বছৰৰ শেষ পূৰ্ণিমাৰ দিনা কৰাটো অতি মংগল হ'ব আপোনাৰ বাবে, আপোনাৰ ঘৰৰ সকলোৰে বাবে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি এই ভিডিঅ'টোৰ কমেন্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে আপুনি লক্ষ্মী নাৰায়ণৰ নাম লিখক আৰু আপুনি ভক্তি মনেৰে এটা লাইক কৰি ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকিব। লগতে প্ৰিয় দৰ্শক, যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আপুনি এটা নজনা কথা জানিবৰ বাবে শাস্ত্ৰ সম্বন্ধীয়ভাৱে বিভিন্ন প্ৰতিকাৰ বিভিন্ন নজনা কথা যদি জানিব বিচাৰে, তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আঘোণ মাহৰ এই পূৰ্ণিমাক ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি মাৰ্গশীৰ্ষ পূৰ্ণিমা বুলি কোৱা হয়। গতিকে এই মাৰ্গশীৰ্ষ অৰ্থাৎ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনটোত চন্দ্ৰ দেৱতাক পূজা কৰাটো অতি ফলদায়ক বুলি হিন্দু শাস্ত্ৰত বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত চন্দ্ৰ দেৱতাক পূজা কৰিলে আপোনাৰ যদি চন্দ্ৰৰ দোষ থাকে, তেন্তে সেই দোষৰ পৰা আপুনি উপশম পাব পাৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপুনি যদি নতুন বছৰৰ আগে আগে এই বছৰৰ শেষ পূৰ্ণিমাৰ দিনটোত আপুনি যদি এই পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক ভক্তি মনেৰে ৰীতি নীতিৰে পূজা অৰ্চনা কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো চন্দ্ৰৰ দোষ দূৰ হ'ব এই পুৰণি বছৰটোতে, এই চলিত বৰ্ষটোতে। আৰু আপুনি আগন্তুক নতুন বছৰটোত আপোনাৰ মনৰ আশা, মনৰ ইচ্ছা পূৰণ কৰি আপুনি যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই আঘোণ মাহৰ পূৰ্ণিমা অৰ্থাৎ মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি বিশেষ কেইটামান কাম আৰু বিশেষ এটা উপায় কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, লগতে এই মাৰ্গশীৰ্ষ অৰ্থাৎ আঘোণ মাহৰ এই পূৰ্ণিমাৰ দিনটো মাতা লক্ষ্মীৰ বাবে অতি শুভ দিন বুলি কোৱা হয়। মাতা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ বাবে এই মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ নিশাটো অতি শুভ দিন বুলি গণ্য কৰা হৈছে। কিন্তু প্ৰিয় দৰ্শক, আপুনি কিদৰে মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব,
কিদৰে আপুনি মাতা লক্ষ্মীৰ কৃপাত ধন সম্পত্তি ঘৰত বৃদ্ধি কৰিব পাৰিব, পৰিয়ালৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি কৰিব পাৰিব। আপুনি যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেতিয়াহ'লে আপুনি আগন্তুক নতুন বৰ্ষত আপুনি মাতা লক্ষ্মীৰ কৃপাত এই সকলো সুখ শান্তি ধন সম্পত্তিৰ সমস্যা দূৰ কৰি আপুনি উন্নতি হোৱাৰ মহা সুযোগ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এমুঠি চাউলেৰে আপুনি লগত এটা মুদ্ৰা লৈ কি উপায় কৰিব তাৰ বিষয়ে জনোৱাৰ পূৰ্বে আপোনাক কেইটামান বিশেষ কামৰ বিষয়ে অৰ্থাৎ এই পূৰ্ণিমাৰ দিনা বছৰৰ শেষ পূৰ্ণিমাৰ দিনা কালিলৈ কৰিব লগা বিশেষ কেইটামান কামৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো। প্ৰথমতে কৈ ল'ব খুজিছো এই কামকেইটা আপুনি বিশেষভাৱে লক্ষ্য কৰিব। আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম প্ৰতিটো কথা। ইয়াৰ বাবে প্ৰিয় দৰ্শক, আপোনালোকে কালিলৈ পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত সন্ধিয়াৰ সময়ত উত্তৰ পূব কোণত আপুনি এগছি ঘিউ চাকি বন্তি অৱশ্যেই জ্বলাব। প্ৰিয় দৰ্শক, এই উত্তৰ পূব দিশ দেৱ দেৱতাৰ দিশ বুলি কোৱা হয়। এই দিশত যদি আপুনি এগছি ঘিউ চাকি এই বছৰৰ শেষ পূৰ্ণিমাৰ দিনা জ্বলাব পাৰে তেতিয়াহ'লে আপুনি মাতা লক্ষ্মী সন্তুষ্ট হ'ব আপোনাৰ ওপৰত, যাৰ ফলত স্বয়ং আপোনাক দুহাতেৰে কৃপা প্ৰদান কৰিব। ফলস্বৰূপে আপোনাৰ জীৱনলৈ আপোনাৰ ঘৰলৈ আগমন ঘটিব সুখ সমৃদ্ধি মা লক্ষ্মীৰ অসীম কৃপা দৃষ্টি। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, কালিলৈ মাৰ শীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি বগা ৰঙৰ বস্তু দান কৰাটো অতি ফলদায়ক। আপোনাৰ যদি জীৱনত বহুত দীৰ্ঘদিন ধৰি অত্যাধিক সমস্যাই আগুৰি ধৰি আছে, আপুনি যদি ভুগি আছে বহুতো সমস্যাত, তেন্তে কালিলৈ মাৰ শীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি চাউল, আটা, চেনি এইদৰে আপুনি বগা বস্তু দান কৰিব পাৰে। প্ৰিয় দৰ্শক, এই বগা বস্তু এই দিনটোত দান কৰাৰ ফলত যিসকলে দান কৰিব সেইসকলৰ জীৱনত চলি থকা সকলো জটিলতা, সকলো সমস্যা অতি শীঘ্ৰেই তেওঁলোকে নাইকিয়া অৰ্থাৎ দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, কালিলৈ মাৰ শীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি কেঁচা গাখীৰ লগত পানীৰ মিহলি কৰি শ্ৰদ্ধা ভক্তিৰে আপুনি যদি ঘৰত থকা তুলসী গছত অৰ্পণ কৰে, ইয়াৰ ফলত মাতা লক্ষ্মী প্ৰসন্ন হৈ পৰিব। ফলস্বৰূপে সেই ব্যক্তিৰ জীৱনলৈ সৌভাগ্য আহিব, সুখ শান্তি আহিব আৰু তেওঁলোকৰ ঘৰখনলৈ এক ৰাজযোগৰ মহা সুযোগ আহিব। যি সুযোগ আপুনি লাভ কৰিব, এই মহা সুযোগ আপুনি ভুলতো কেতিয়াও নেহেৰুৱাব। আপুনি এই কাম অৱশ্যেই কৰিব কালিলৈ দিনটোত। আপোনাৰ যদি জন্ম কুণ্ডলীত চন্দ্ৰৰ দোষ আছে বা চন্দ্ৰৰ দোষ থাকে, তেনে ক্ষেত্ৰত কালিলৈ মাৰ শীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি চন্দ্ৰ দেৱতাক অৰ্ঘ্য আগবঢ়াব, লগতে চন্দ্ৰ দেৱতাৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ ফলত সেই ব্যক্তিৰ চন্দ্ৰ ৰাশি শক্তিশালী হ'ব আৰু সেই ব্যক্তি মানসিক চাপৰ পৰা উপশম বা সকাহ পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ বছৰৰ শেষ পূৰ্ণিমা। এই বছৰৰ শেষ পূৰ্ণিমা মাৰ শীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি সন্ধিয়াৰ সময়ত ভক্তি মনেৰে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীক আপুনি চাউল আৰু গুড়ৰ পায়স বনাই আপুনি তেওঁলোকক অৰ্পণ কৰিব, আগবঢ়াব আৰু তাৰ পাছত আপুনি সেই পায়সখিনি আপুনি চন্দ্ৰৰ পোহৰত ৰাখি আপুনি ৰাতিটো ৰাখি তাৰ পাছত পিছদিনা সেই পায়স ঘৰৰ সকলো সদস্যই যদি সেৱন কৰে তেতিয়াহ'লে আপুনি বহুতো বেমাৰ আজাৰৰ পৰা উপশম বা সকাহ পাব পাৰিব। আগন্তুক বছৰত আপুনি বিভিন্ন সমস্যা বা বিভিন্ন ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাই থাকিব পাৰিব। লগতে প্ৰিয় দৰ্শক, বছৰৰ শেষ পূৰ্ণিমাৰ দিনা আপোনাৰ মনোবাঞ্ছা পূৰণৰ বাবে, সন্তানৰ সুখ লাভ কৰিবৰ বাবে আপুনি এই বছৰৰ শেষ পূৰ্ণিমাৰ দিনটোত ভগৱান শিৱ শংকৰকো পূজা কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। কালিলৈ প্ৰিয় দৰ্শক বৃহস্পতিবাৰ, গুৰুবাৰ, গতিকে আপুনি যদি কালিলৈ পূৰ্ণিমাৰ দিনটোত এই গুৰুবাৰৰ দিনটোত সত্যনাৰায়ণৰ কাহিনী শুনিব পাৰে তেতিয়াহ'লে অতি শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। ইয়াৰ ফলত আপোনাৰ বিভিন্ন পাপ খণ্ডন হৈ পৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি সত্যনাৰায়ণৰ কাহিনী কালিলৈ
শুনাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। লগতে কালিলৈ আপোনাৰ ঘৰৰ প্ৰৱেশ দ্বাৰা অৰ্থাৎ মূল দুৱাৰত আপুনি আম পাত আঁৰিব পাৰে। ইয়াৰ দ্বাৰা লক্ষ্মী দেৱী প্ৰসন্ন হৈ আপোনাৰ ঘৰলৈ স্বয়ং আগমন ঘটিব। লগতে কালিলৈ আপুনি পূৰ্ণিমাৰ দিনা আহঁত গছত পূজা কৰাটো অতি ফলদায়ক। কোৱা হয় যে পূৰ্ণিমাৰ দিনা আহঁত গছত পূজা কৰিলে লক্ষ্মী নাৰায়ণৰ অসীম কৃপা লাভ কৰিব পৰা যায়। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক চাউল আৰু এটা মুদ্ৰাৰে কৰা বিশেষ উপায়টোৰ বিষয়ে। প্ৰিয় দৰ্শক, এই উপায়টোৰ বাবে আপোনাক প্ৰয়োজন হ'ব এমুঠি চাউল, নিখুঁত চাউল, ভগা চিগা নথকা এমুঠি নিখুঁত চাউল। আৰু আপোনাক লাগিব 3 টুকুৰা গোটা হালধি, আৰু আপোনাক লাগিব এটা মুদ্ৰা, আৰু লাগিব আপোনাক এটা গোটা চুপাৰী। তাৰ পিছত প্ৰিয় দৰ্শক, আপুনি গোটেই কেইটা বস্তু গোটাই বিশুদ্ধ কৰি লৈ গংগাজল ছটিয়াই তাৰ পাছত এখন আপোনাক সৰু ৰঙা বস্ত্ৰৰ প্ৰয়োজন হ'ব। ৰঙা বা হালধীয়া বস্ত্ৰৰ আপোনাক প্ৰয়োজন হ'ব। ৰঙা বা হালধীয়া বস্ত্ৰখনত আপুনি প্ৰথমেই চাউলখিনি দি তাৰ ওপৰত গোটা হালধিয়ে 3 টুকুৰা দি আপুনি এটা গোটা চুপাৰী দি এটকীয়া মুদ্ৰাটো দি আপুনি মাতা লক্ষ্মীৰ শ্ৰীচৰণত অৰ্পণ কৰিব। জ্যোতিষাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপুনি যদি এই বস্তুকেইটা একেলগে দি মাতা লক্ষ্মীক পূজা কৰে তেতিয়াহ'লে মাতা লক্ষ্মী খুবেই প্ৰসন্ন হৈ পৰিব। আৰু পূজাৰ শেষত আপুনি সেই বস্তুকেইটা যিখন ৰঙা বা হালধীয়া কাপোৰ লৈছিলে সেই ৰঙা বা হালধীয়া কাপোৰখনে আপুনি বান্ধি লৈ এটা টোপোলা কৰি আপোনাৰ ঘৰৰ এটা সুৰক্ষিত স্থানত য'ত আপুনি ধন ৰাখে সেই ঠাইত আপুনি ৰাখিব পাৰে। ইয়াৰ ফলত ঘৰলৈ ধন আকৰ্ষিত হ'ব, সুফল আকৰ্ষিত হ'ব, মাতা লক্ষ্মীৰ স্বয়ং আকৰ্ষিত হৈ আপোনাৰ ঘৰলৈ আগমন ঘটিব এই কাৰ্য কৰাৰ ফলত। যদি প্ৰিয় দৰ্শক আপুনি নতুন বছৰটোৰ আগতে এই উপায় কৰে তেতিয়াহ'লে আগন্তুক নৱবৰ্ষত আপুনি খুব ভাল ফল পাব মাতা লক্ষ্মীৰ অসীম কৃপাৰ ফলত। আপুনি আৰ্থিক উন্নতি দেখিব, ব্যৱসায়ত আপোনাৰ আগৰ তুলনাতকৈ পূৰ্বতকৈ উন্নত দেখিব উপাৰ্জন, আৰু বিভিন্ন সমস্যা ঘৰৰ পৰা আপুনি দূৰ হোৱা দেখিবলৈ পাব। গতিকে আপুনি এইসমূহ কাৰ্যৰ প্ৰতি, এই উপায়টোৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বাস আৰু ভক্তিৰে আপুনি কৰক। এই কাৰ্যসমূহ আপুনি সুফল নিশ্চিতভাৱে পাব আগন্তুক বছৰত। সমাগত যিহেতু নৱবৰ্ষ, গতিকে আপুনি সুফল পাবৰ বাবে ভক্তি মনেৰে বিশ্বাসেৰে এই উপায়সমূহ, এই কামকেইটা কালিলৈ দিনটোত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে কালিলৈ এইসমূহ কাৰ্য কৰিব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।